নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই প্ৰাঞ্জল আৰু তোমালোক আটাইকে ই কক্ষলৈ স্বাগতম ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ক্লাছত আমি শিকিছিলো দণ্ডচিত্ৰৰ বিষয়ে নহয়নে আহাচোন আজি আমি এই দণ্ডচিত্ৰৰ ওপৰত আধাৰিত অনুশীলনী 9b টো আৰম্ভ কৰো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল ইয়াত মন কৰা প্ৰথম প্ৰশ্নটোত কি দিয়া আছে চোৱাচোন প্ৰথম প্ৰশ্নটোত দিছে যে পোলিও টিকাকৰণৰ বাবে এখন পঞ্চায়তৰ পৰা সংগ্ৰহ কৰা 5টা বছৰৰ কেঁচুৱাৰ সংখ্যা দিছে আৰু ইয়াত কৈছে যে স্কেল যেটো দিয়া আছে 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা হিচাপে লবলৈ কৈছে য'ত 2014 চনত মুঠ কেঁচুৱাৰ সংখ্যা আছিল 570টা 2015 চনত আছিল 680টা আকৌ 2016 চনত আছিল 720 2017 চনত আছিল 780 আৰু 2018 চনত আছিল 8টা কেঁচুৱা আহাচোন এতিয়া আমি এই 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা হিচাপে লৈ আমি দণ্ডচিত্ৰটো আকো আহা তেন্তে ছাত্ৰ-ছাত্ৰীসকল প্ৰথমতে গ্ৰাফটো আকতে বা দণ্ডচিত্ৰটো আকতে আমি এনে ধৰণে উলম্ব আৰু অনুভূমিক দিশত এডাল ৰেখাখণ্ড অংকন কৰি ল'ব লাগিব আৰু তাত ব্যৱহাৰ কৰিব লাগিব এটা উপযুক্ত স্কেল য'ত আমি এই দণ্ডচিত্ৰটোৰ কাৰণে ব্যৱহাৰ কৰি আছো 1 একক দৈৰ্ঘ্য সমান 100টা কেঁচুৱা এতিয়া উলম্ব দিশত অৰ্থাৎ লম্বভাৱে আমি কেঁচুৱাৰ সংখ্যাটো লৈছো আৰু অনুভূমিক দিশত বছৰগিটা লৈছো আৰু স্কেলটো কেনেকৈ লৈছো চাচোন স্কেলটো লৈছো আমি 100 200 300 অৰ্থাৎ 100 কৈ লৈছো এতিয়া আহাচোন পলম নকৰি আমি দণ্ডচিত্ৰটো আকো প্ৰথমতে আমাক দিয়া আছিল যে 2014 চনত 570টা কেঁচুৱা তথ্য দিছিলে তো আমি ইয়াৰ পৰা এনে ধৰণে 570 500 আৰু 600 ৰ মাজত প্ৰায় ইমানখিনি হ'ব তো ইমানখিনি আমি 2014 চনত আকি দেখাব লাগিব তেনে ধৰণে 2015 চনত কিমান দিছিলে চোৱাচোন 2015 চনত দিছিলে 680 আৰু 2016 চনত দিয়া আছিল আমাক 720 আহা তেন্তে বাকি কিটাও আমি অংকন কৰো 2015 চনত দিছিলে 680 তো ইয়াৰ পৰা 600 আৰু 700 প্ৰায় অকনমান কম মলকে এনে ধৰণে আমি 680 লৈ আকিম আকৌ তেনে ধৰণে 2016 চনত আছিল 720 তো ইয়াৰ পৰা ইয়ালৈ আমি 720 700 কৈ অকনমান ওপৰত হ'ব এনে ধৰণে আমি 2016 চনত আকিম আকৌ 2017 চনত কিমান আছিল 780 আছিল নহয়নে চোৱাচোন এবাৰ চাই লোৱা কিমান আছিল 780 আছিল আৰু 2018 চনত আছিল 8টা কেঁচুৱা আহা তেন্তে 2017 চনত আমি 780 লৈ অংকন কৰো 700 আৰু 800 প্ৰায় ওচৰা ওচৰি হিচাপত হ'ব তো এনে ধৰণে আমি 2017 চনত অংকন কৰিম আৰু 2018 চনত আছিল 800টা গতিকে আমি একেবাৰে 800 লৈ প্ৰায় ইমানখিনি লৈকে আমি অংকন কৰিম আৰু এনেকৈ অংকন কৰিলে আমাৰ দণ্ডচিত্ৰটো কি হ'ব সম্পূৰ্ণ হ'ব তো এনে ধৰণে আমি দণ্ডচিত্ৰবোৰ আকিব পাৰো তো তেতিয়াহলে ছাত্ৰ-ছাত্ৰীসকল বুজি পালা নহয় কেনে ধৰণে আমি দণ্ডচিত্ৰবোৰ অংকন কৰিব পাৰো কিন্তু এটা কথা মনত ৰাখিবা যেতিয়া আমি দণ্ডচিত্ৰবোৰ আকো দণ্ডচিত্ৰবোৰ অকা সময়ত যাতে সেই দণ্ডবোৰৰ প্ৰস্থ একে সমান হয় অৰ্থাৎ প্ৰত্যেকটো দণ্ডৰে যাতে প্ৰস্থ সমান হয় দ্বিতীয়তে এডাল দণ্ডৰ পৰা দ্বিতীয়ডাল দণ্ড যিমান দূৰত থাকে তৃতীয়ডাল দণ্ডও যাতে সিমানেই দূৰত থাকে সেই কথাটোলৈও মন কৰিবা আৰু এটা কথা যিটো আটাইতকৈ ইম্পৰ্টেন্ট বা দৰকাৰী হেতু হৈছে যে তথ্য অনুযায়ী দণ্ডটোৰ দৈৰ্ঘ্যটো দিবা অৰ্থাৎ ইয়াত তথ্যত যেহেতু দিছিল 570 গতিকে আমি দণ্ডডালক 570 লৈকেহে দেখুৱাব লাগিব আহাচোন তেনেহলে ছাত্ৰ-ছাত্ৰীসকল তাৰ পিছত কিনো আমাক প্ৰশ্ন দিছে তাকেই চাও ইয়াত চোৱা আটাইতকৈ বেছি কেঁচুৱাক পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল ইয়াত চোৱাচোন আটাইতকৈ বেছি কোনটো চনত কৰিছিলে 2018 চনত যেটো আছিল 8টা গতিকে ইয়াৰ উত্তৰ আমি কি লিখিম 2018 চনত আটাইতকৈ বেছি কেঁচুৱা টিকাকৰণ কৰা হৈছিল আহাচোন তাৰ পিছৰ প্ৰশ্নটোলৈ ইয়াত মন কৰা 2015 আৰু 2016 চনত কিমানটা কেঁচুৱা পলিঅ'ৰ টিকাকৰণ কৰা হৈছিল 2015 চনত আৰু 16 চনত
15 চনত কিমান আছিলে 680টা আৰু 2016 চনত আছিলে 720টা এই দুইটা যদি যোগ কৰি দিও আমি 680 যোগ 720 যোগ কৰি দিলে আমি পাম 1400টা কেঁচুৱা অৰ্থাৎ ইয়াৰ উত্তৰ হৈ যাব 1400টা কেঁচুৱা তো তেনে ধৰণে আহাচোন তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াত দিছে যে 5টা বছৰৰ ভিতৰত আটাইতকৈ বেছি আৰু আটাইতকৈ কম পলিঅ'ৰ টিকাকৰণ গ্ৰহণ কৰা কেঁচুৱাৰ সংখ্যাৰ মাজত পাৰ্থক্য কিমান আটাইতকৈ বেছি আছিল 2018 চনত যেটো আছিল 8টা নহয় নে আৰু আটাইতকৈ কম আছিল 2014 চনত যেটো আছিল 570 গতিকে আমি কি কৰিম ইয়াৰ পৰা এটো বিয়োগ কৰিম আৰু বিয়োগ কৰিলে আমি কিমান পাম 230 পাম অৰ্থাৎ ইয়াত পাৰ্থক্য হৈ যাব কিমান হ'ব পাৰ্থক্য হৈ যাব ইয়াতে 230টা আহাচোন তেনেহলে ছাত্ৰ ছাত্ৰীসকল তাৰ পিছৰ প্ৰশ্নটো লৈ যাও আমি ইয়াত মন কৰা ইয়াত কৈছে যে 5 জুনটো কি দিৱস হিচাপে পালন কৰা হয় বিশ্ব পৰিৱেশ দিৱস হিচাপে পালন কৰা হয় এই বিশ্ব পৰিৱেশ দিৱসৰ দিনা 6ষ্ঠ 7ম 8ম 9ম আৰু 10ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰত্যেকৰে মিলি গছৰ পুলি ৰোপণ কৰিছিল আৰু তাৰ তালিকাখন তলত আমাক দিয়া আছে য'ত 6ষ্ঠ শ্ৰেণীয়ে কৰিছিল 50টা গছ পুলি ৰুইছিলে 7মে 75টা 8মে 60টা 9মে 80টা আৰু 10মে 110টা গছ পুলি ৰুইছিলে বা ৰোপণ কৰিছিলে এতিয়া উপযুক্ত স্কেল ব্যৱহাৰ কৰি আমাক এডাল দণ্ডচিত্ৰ আঁকিব দিছে এটা মন কৰা ইয়াৰ তথ্যবিলাকৰ 5টাৰ ভিতৰত 4টাই কি হয় 10ৰ গুণিতক হয় গতিকে মই ভাবিলো বা আমি কি ব্যৱহাৰ কৰিম উপযুক্ত স্কেলটো 1 একক দৈৰ্ঘ্য সমান 10টা গছ পুলি হিচাপে ব্যৱহাৰ কৰিম আহাচোন আমি স্কেলটো লৈছো 1 একক দৈৰ্ঘ্য সমান 10টা গছৰ পুলি তোমালোকে ইচ্ছা কৰিলে 5টা গছৰ পুলি হিচাপটো ল'ব পাৰা তেতিয়া স্কেলটো ইয়াত 10ৰ ঠাইত 5 10 15 20 এনেকৈ যাব যেটো আমি 10টা কৈ লৈছো 10 20 30 40 এনে ধৰণে যাব এতিয়া আমি কি কৰিম ইয়াত মন কৰা 6ষ্ঠ শ্ৰেণীত আছিল 50টা গছ পুলি নহয় নে গতিকে আহাচোন আমি 6ষ্ঠ শ্ৰেণীটো অংকন কৰি লও তো এনে ধৰণে আমি 50 তো 50ত আমি 50 লৈ এনে ধৰণে দণ্ডটো অংকন কৰিম তাৰ পিছত সপ্তমত কিমান আছিল 75টা আৰু 75টা এই 70 আৰু 80ৰ মাজত থাকিব আহাচোন তেনেহলে এই সপ্তম শ্ৰেণীৰ অৰ্থাৎ 75 লৈ আমি অংকন কৰো তো এনে ধৰণে আমি অংকন কৰিম তাৰ পিছত অষ্টমৰ কিমান আছিল চোৱাচোন অষ্টমৰ আছিল 60টা গছ পুলি নহয় নে আহা তেন্তে 60 লৈ দণ্ড এডাল অংকন কৰো তো এনে ধৰণে আমি অষ্টমৰ কিমান লৈ আঁকিম 60 লৈ অংকন কৰিম তো 60 লৈ আমি দণ্ড এডাল অংকন কৰিম আকৌ নৱমৰ কিমান দিছিলে 80 লৈ নহয় নে আহা নৱমৰ আমি অংকন কৰিম 80 লৈ অৰ্থাৎ প্ৰায় ইমানলৈকে হ'ব এতিয়া তাৰ পিছত দশমে কিমান কৰিছিলে আকৌ 110টা গছ পুলি কৰিছিলে নহয় নে আহা তেন্তে দশমৰ দণ্ডচিত্ৰটো অংকন কৰো আটাইতকৈ বেছি গছ পুলি মানে দশম শ্ৰেণীয়ে ৰুইছিলে নহয় জানো তো এনে ধৰণে আমি অংকন কৰিম এতিয়া আহাচোন ছাত্ৰ ছাত্ৰীসকল তাৰ পিছতনো আমাক কি প্ৰশ্ন দিছে তাকেই চাও এবাৰ আহা তেন্তে এই প্ৰশ্নটোত চোৱা আমাক কৈছে যে হৰেনৰ এখন কিতাপৰ দোকান আছিল আৰু তেওঁৰ কিতাপ বিক্ৰীৰ মাহিলী হিচাপটো দণ্ডচিত্ৰৰ সহায়ত দেখুৱাইছে য'ত 4টা মাহৰ প্ৰথম 4টা মাহৰ মানে ইংৰাজী বছৰৰ প্ৰথম 4টা মাহৰ তথ্যটো আমাক দিছে য'ত জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ আৰু এপ্ৰিলৰ তথ্যটো দিছে জানুৱাৰীত 80খন বিক্ৰী কৰিছিল ফেব্ৰুৱাৰীত 120খন মাৰ্চত 60খন আৰু এপ্ৰিলত 80খন আহাচোন ইয়াৰ ওপৰত আমাক কি প্ৰশ্ন দিছে তাকেই চাও ইয়াত চোৱা কোনটো মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হ'ল
তোমালোকে চিত্ৰটোলৈ মন কৰাচোন আটাইতকৈ দীঘল দণ্ড কোনটো দেখা পাইছা ফেব্ৰুৱাৰীত নহয়নে গতিকে ইয়াৰ উত্তৰ হ'ব ফেব্ৰুৱাৰীত আৰু এটো কিমান আছিল 120 খন আছিল তো ইয়াৰ উত্তৰ হৈ যাব ফেব্ৰুৱাৰী মাহত ফেব্ৰুৱাৰী মাহত আটাইতকৈ গতিকে ফেব্ৰুৱাৰী মাহত আটাইতকৈ বেছি কিতাপ বিক্ৰী হৈছিল আহাচোন তেনেহলে তাৰ পিছৰ প্ৰশ্নটোলৈ যাও ইয়াত মন কৰা এপ্ৰিল আৰু মাৰ্চ মাহত মুঠ কিমানখন কিতাপ বিক্ৰী হল এপ্ৰিলত হৈছিল 80 খন আৰু মাৰ্চ মাহত হৈছিল 60 খন 80 আৰু 60 টো যোগ কৰি দিয়া ইয়াত আৰু যোগ কৰি দিলে কিমান পাবা 140 গতিকে ইয়াত উত্তৰ হৈ যাব ইমানখন 140 খন কিতাপ বিক্ৰী হৈছিল 140 খন কিতাপ বিক্ৰী হৈছিল তাৰ পিছৰ প্ৰশ্নটোলৈ যাও বলাচোন ইয়াত মন কৰা ইয়াত কৈছে যে জানুৱাৰী আৰু মাৰ্চ মাহত বিক্ৰী হোৱা কিতাপৰ সংখ্যাৰ মাজৰ পাৰ্থক্য কিমান জানুৱাৰীত কিমান হৈছিল চোন জানুৱাৰীত হৈছিল 80 খন নহয় নে আৰু মাৰ্চ মাহত কিমান হৈছিল 60 খন হৈছিল গতিকে ইয়াত পাৰ্থক্য হ'ব 80 ৰ পৰা আমি কি কৰিম 60 টো বিয়োগ কৰি দিম আৰু বিয়োগ কৰিলে কিমান পাম 20 খন কিতাপ পাম গতিকে ইয়াৰ উত্তৰ হ'ব 20 খন কিতাপ তেনেহলে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত আমি ইয়াতেই নৱম অধ্যায়টো সামৰণি মাৰিছো অহাটো ভিডিঅ'ত পুনৰ এটা নতুন অধ্যায়ৰ সৈতে আমি পুনৰ লগ হ'ম আৰু তেতিয়ালৈ তোমালোকে আটাইয়ে ভালদৰে প্ৰেক্টিছ কৰি থাকিবা আৰু য'ত তোমালোকৰ ডাউট আছে বা বুজি পোৱা নাই মোক জনাবা তেতিয়ালৈ ধন্যবাদ